প্ৰভু নমস্কাৰ। নমস্কাৰ। গতিকে মোৰ চেনেলটো হৈছে ৰমেন শৰ্মা ক্লাব। মই মোৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। প্ৰভু মানে আপুনি এই যি যজমানি কৰে বা সোঁৱৰণিবিলাক লেখে কেতিয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিছে? মোৰতো 25 বছৰ মানে হ'ল, 25 বছৰেই হ'ল। আৰম্ভণিটো আপোনাৰ কোনোবা বংশগত নে আপুনি নিজাকৈ কিবা শিকি আপোনাৰ পিতৃবংশৰ কিবা আছে নেকি? মানে আপোনাৰ দেউতা ককাহঁতো এনেকুৱা আছিল নেকি? এনেকুৱা আছিল আমাৰ দেউতা নহয়, আমাৰ মানে বৰদেউতা আছিল পদ্ম শৰ্মা। তেখেতৰ পৰা আমাৰ বৰডেকাই শিকিলে, বৰডেকাৰ পৰা মই অলপ শিকিলোঁ। আমাৰ ইয়াতে এটা ভগদত্ত শৰ্মা আছিল। হয়, তেখেতক জানো, মই চিনি পাওঁ। তেখেতো তেখেতৰ পৰাও কিছু আহি লৈছোঁ। হয়, আপোনাৰ এই বিদ্যাটো মানে ক'ৰবাত স্কুলত শিকিছিল নে মানে তেওঁলোকৰ কিতাপ পঢ়ি বা তেওঁলোকৰ কিতাপৰ পৰাই মই ফ'ল' কৰিছোঁ, বেলেগত শিকা নাই, তেওঁলোকৰ পৰাই শিকিছোঁ। এই কুস্তি লেখা কিমান বছৰ হ'ল? এই কুস্তিখন লেখাত মানে কিমান বছৰ পৰাই? মইতো কুস্তি লেখাটো 25 বছৰ 20 বছৰ মানৰ পৰা পূৰা কৰিছোঁ। আৰু পূজা পাতলটো তেতিয়াৰ পৰাই কৰিছোঁ। 25 বছৰ মানে তেতিয়া সৰু হৈছিল নেকি? তেতিয়া সৰু নাছিল? সৰু নহয়, মোৰ এতিয়া হ'ল 65 বছৰ হ'ল না। 65 বছৰ হ'লেই 25 বছৰ অলপ বেছি হ'ল। আৰু এটা কথা সুধোঁ আপোনাক, আপোনাৰ এই যিটো যজমানি কৰে বা কুস্তি লেখে, মানে আপোনাৰ কোনো বাস্তৱত গোসাঁই দৰ্শন হৈছে নেকি? কোনোবা নাগসাপ হওক, গণেশ বাবা হওক, হনুমান হওক, কিবা কোনোবা গোসাঁইৰ দৰ্শন হৈছে নেকি? সেনেকুৱা দৰ্শন হোৱা নাই, কিন্তু তেওঁৰ পৰা কিবা এটা আমি পাৱাৰ পাইছোঁ। সেইটোৰ পৰাই আমি চবকে বুজাবও পাৰিছোঁ, ক'বও পাৰিছোঁ, আৰু বহুতে ভালো পাইছে, মাতিও নিয়ে। এনেকৈ চলি আছোঁ। কি গোসাঁইৰ পৰাই মানে কিবা পাৱাৰ পাইছে? কি গোসাঁই মানে এতিয়া মেইনটো আমাৰ জ্যোতিষশাস্ত্ৰ মতে মা কালীয়ে মেইন। কালি তাৰমানে দশাৱতাৰ, অৰ্থাৎ দশাৱতাৰৰ মূৰ্তি যিকেইটাক লৈতো আমাৰ গ্ৰহ পূজা হয়। নহয়, প্ৰত্যেকটা দেৱতাৰ নিজা নিজা ইষ্ট দেৱতা দেৱী থাকে। দেৱী থাকে, সেইকেইটাক লৈ আমি পূজা পাতল হৈ থাকে, সেইকেইটাই মেইন। গতিকে দেৱীৰ পৰাই বেছিকৈ পাইছোঁ। গতিকে প্ৰভু আপুনি এটা মই শুনিব বিচাৰোঁ, এটা মানে নৱগ্ৰহৰ এটা পাঠ এটা কিবা কৰিব পাৰে জনাব নেকি? প্ৰণৱ মন্ত্ৰ মই কৰিব পাৰিম। কওকচোন। ওম জবা কুসুমং শংকাশংকস্যপেয়ং মহারতিম ধান্তারিং সর্বোপঘ্ন তস্মিন দিবাকরম ওম দিব্য শঙ্কতুরারেভ্যং হিরণ্যবং সম্ভবং নমামি সুশীলং ভক্তা শম্ভুমুকুট ভূষণম ধরণী গর্ভ সমদ্ভুত বিদ্যুৎপুঞ্জ সমপ্রভম কুমারং শক্তি হস্তং স লোহিতাঙ্গ নমহম প্রিয়ঙ্গু কলিকা শ্যামং রূপেণ প্রতিমং বুধং সৌম্য সর্বগুণপতং তং নমামি শশীলং সুতং দেবতানামিরিণং স গুরু কনক সন্দীপং বন্দে ভূতং তিলকেশং তং নমামি বৃহস্পতিম হিমকুন্দ মিনলেভ্যাং দ্বৈতানাং পরম গুরু সর্বশাস্ত্র প্রবক্তরং ভার্গব প্রণম্যং নীলঞ্জনশয় পৃক্ষং রবি শিরু মহাগ্রহম ছায়াগর্ভ সমদ্ভুতং বন্দে ভক্তা সনেশ্বরম অর্ধকাং মহাঘোর চন্দ্রাদিত্য বিমর্দকং শ্রীগাং সূত্রং রুদ্রং তং রাঘু প্রণম্যহম ফলাল ধূম্র শঙ্কশং তারগ্রহ বিমর্দকং রুদ্র রুদ্রকুণ্ঠং কেতু প্রণম্যহম। প্ৰভু আপোনাৰ অলপ আপোনাৰ মন্দিৰটো থাপনাখন চাব বিচাৰিছোঁ, বলকচোন। মই শিৱলিংগতে পূজা কৰোঁ। মন্দিৰলৈকে আহিছোঁ, সেইটো এইটো মন্দিৰ। শিৱলিংগতে পূজা কৰোঁ, হিচাপেই পূজা কৰোঁ। মহাপ্ৰভু ভোলেনাথ তেখেতৰ পুৰোহিতৰ নিজৰ ঘৰত বাবাক স্থাপন কৰিছে। বাৰু আহক। আমি শুনিছোঁ আপুনি ভালে ভাল তবলা বজায়। বিহাৰত পাছ কৰিছে? কেতিয়া পঢ়িছিল এইবিলাক? বিহাৰত কেতিয়া পাছ কৰিছে? 96 চনত বিহাৰত পাছ কৰিছে তবলা? ক'ত পঢ়িছিল আপুনি? আৰ্ট স্কুলত। গতিকে অলপ বজাই শুনাব নেকি আমাক?
এতিয়া অলপ সিমান ভাল নহয়, তথাপি অলপ দেখাব পাৰিম। প্রভাত এই কি তাল বজাইছে তো? তিতাল বজাইছোঁ। ত্ৰিতাল কি ফলা? এইটো তিতালৰ হেৰি মানে অৰ্থাৎ চইচ বুলি কয়, কাইদা বুলি কয়। কাইদা বনাইছোঁ আৰু হেৰি বনাইছোঁ, হেৰি বৰ্তমান কাইদাহে বনাইছোঁ, এইবিলাক যোৱাই নাই। তাৰমানে দ্ৰুতলয় হিচাপত যোৱা নাই আৰু মধ্যলৈ যোৱা নাই। তাৰমানে এক হেৰি বিলম্বিত লয় বস্তু বুজাইছোঁ, বিলম্বিত। ধন্যবাদ।